এই মুহূৰ্তত এক ডাঙৰ খবৰ পৰখাপাৰা ষ্টেডিয়ামৰ সমীপৰ বেংক কলনীত এটা মৃতদেহ উদ্ধাৰ হৈছে। পুৱাই স্থানীয় লোকে প্ৰত্যক্ষ কৰে ভৰলু নদীত ভাহি অহা এটা মৃতদেহ আৰু এই মৃতদেহটো শুভ্ৰজিৎ পালৰ বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে। শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ আছিল শুভ্ৰজিৎ পাল নামৰ যুৱকজন। শুকুৰবাৰে নিশা দুই বন্ধুৰ সৈতে ওলাই গৈছিল শুভ্ৰজিৎ। ৰাজীৱ আৰু সোনা নামৰ দুজন যুৱকৰ সৈতে শুকুৰবাৰৰ নিশা শুভ্ৰজিৎ ওলাই গৈছিল আৰু তাৰ পিছৰে পৰাই সন্ধানহীন হৈ আছিল যুৱকজন। আৰু ৰাজীৱ আৰু সোনা নামৰ দুজন যুৱকে আচলতে মিলি শুভ্ৰজিৎক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। শুকুৰবাৰৰ নিশাৰ পৰা নিৰুদ্দেশ হৈ আছিল শুভ্ৰজিৎ নামৰ যুৱকজন আৰু ৰাজীৱ আৰু সোনা নামৰ দুই যুৱকেই মিলি আচলতে শুভ্ৰজিৎক হত্যা কৰা বুলি ইতিমধ্যে পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে। আৰু ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ফটাহিল আমবাৰী আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে। আৰু জনাব লাগিব যে পেছাত এজন গাড়ী চালক আছিল শুভ্ৰজিৎ পাল আৰু উদালবাক্ৰাত পিতৃৰ সৈতে বাস কৰিছিল যুৱকজনে। আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে। ফটাহিল আমবাৰী আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। আমি পুনৰবাৰ জনাম, এই মুহূৰ্তৰ এক ডাঙৰ খবৰ বৰখাপাৰা ষ্টেডিয়ামৰ সমীপৰ বেংক কলনীত এটা মৃতদেহ উদ্ধাৰ হৈছে। পুৱাই স্থানীয় লোকে প্ৰত্যক্ষ কৰে ভৰলু নদীত ভাহি অহা মৃতদেহটো আৰু সেই মৃতদেহটো শুভ্ৰজিৎ পাল বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে। শুকুৰবাৰৰ নিশা দুই বন্ধুৰ সৈতে ওলাই গৈছিল শুভ্ৰজিৎ আৰু তাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল শুভ্ৰজিৎ পাল। ৰাজীৱ আৰু সোনা নামৰ দুই যুৱকৰ সৈতে ওলাই গৈছিল শুকুৰবাৰৰ নিশা আৰু তাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল। আৰু এই সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে ৰাজীৱ আৰু সোনা নামৰ দুই যুৱকৰ ওপৰত সন্দেহৰ আঙুলি টোৱাইছে। শুকুৰবাৰৰ নিশাৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱকজন। ৰাজীৱ আৰু সোনা নামৰ দুই যুৱকেই মিলি যুৱকজনক হত্যা কৰা বুলি পৰিয়ালৰ লোকে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে। আৰু ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ফটাহিল আমবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। পেছাত এজন গাড়ী চালক আছিল শুভ্ৰজিৎ পাল। উদালবাক্ৰাত পিতৃৰ সৈতে বাস কৰিছিল যুৱকজনে। আৰু ইতিমধ্যে ঘটনাস্থলীত ফটাহিল আমবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। কিন্তু বৰ্তমানলৈকে শুভ্ৰজিৎৰ মোবাইল ফোনটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বা এই মৃত্যু সন্দৰ্ভত এতিয়াও ৰহস্য হৈয়ে আছে। ৰহস্যৰ আৱৰ্ততে আছে শুভ্ৰজিৎ পালৰ মৃত্যুৰ ঘটনা। আৰু শুকুৰবাৰৰ দিনা বন্ধু ৰাজীৱ আৰু সোনাই শুভ্ৰজিৎৰ জ্যেষ্ঠ ভগ্নীৰ ফোন ৰিচিভ কৰি বিৰিয়ানী আনিবলৈ যোৱা বুলি জনাইছিল। আৰু তাৰ পাছৰে পৰা খবৰ নাছিল শুভ্ৰজিৎৰ। এতিয়া উচিত ন্যায় বিচাৰি শুভ্ৰজিৎৰ জ্যেষ্ঠ ভগ্নীয়ে প্ৰশাসন তথা মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে শুভ্ৰজিতে যাতে উচিত ন্যায় পায়, পৰিয়ালৰ লোকে যাতে উচিত ন্যায় পায়, তাৰ বাবে এতিয়া শুভ্ৰজিৎৰ জ্যেষ্ঠ ভগ্নীয়ে প্ৰশাসন তথা মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে। শুক্ৰবাৰে ৰাতি ওলাইছিলে ৰাজীৱ আৰু সোণাৰ লগত। ৰাজীৱ আৰু সোণা মাৰিছে, ইমান ঠাক কেনেকুৱা মাৰিছে ৰাজীৱ আৰু সোণা মিলি কেনে। আমি মোৰ বিচাৰ চাই, হেমন্ত ছাৰ মোৰ বিচাৰ চাই। মোৰ দুইটা অকলে হৈ গৈছে, এতিয়া মোৰ বিচাৰ চাই। ৰাজীৱ আৰু সোণা মাৰিছে, চাওঁ কি কৰিছে মাৰি কেনে। ইয়াত কি কিছুমান কিবা আছে মই নাজানো, সিহঁতক মাৰপিট কথা কিবা কৰিছে। ৰাজীৱ আৰু সোণা মাৰিছে, বিচাৰ চাই। মোৰ ভাইটিৰ নাম শুভজিৎ পাল। মোৰ বিচাৰ চাই মাৰিব দিছে মোৰ ভাইটিক। ৰাজীৱ আৰু সোনা কোন হয়? সোণাৰ মালিকের লড়া রাজীব সিহঁতে মাৰিছে মোৰ ভাইটি। মোৰ ভাইটিৰ ভাই বিচাৰ চাই মোৰ। আপুনি থানাত কেতিয়া এজাহাৰ দিছিলে? পৰহি দিছিলে, পৰহিৰ পৰা আধা গুদামৰ পৰা লৈছে। আধা গুদাম আমবাৰীৰ পৰা লৈছে কালি আধা গুদাম। আমি কালি ৰেজিষ্টাৰ কৰিম, তাৰপিছতে কাম চলাম। ইমানতে সি মাৰি পেলাই কেমেৰা কৰি থৈ দিছে। শুক্ৰবাৰে ৰাতিৰ পৰা চাহ যিমানে হওক মোৰ বিচাৰ চাই। মোৰ হেমন্ত ছাৰ মোৰ বিচাৰ চাই। আপুনি মোক মোৰ দুইটাক মোৰ বিচাৰ চাব লাগিব। মোৰ দুইটাৰ কোনো নাই, মোৰ দুইটা পেৰেলাইজ টাইপ, মোৰ দুইটা পেৰেলাইজ হৈ গৈছে, মোৰ দুইটা হাৰ্টৰ প্ৰব্লেম পেৰেলাইজ। ছাৰ মোৰ বিচাৰ চাই। আপোনাৰ ভাইটি কি কৰিছিলে? গাড়ী চলাইছিলে সি। মোৰ বিচাৰ চাই, মোৰ যেনে হওক মোৰ বিচাৰ চাই। ভাইটিয়ে চলাই আছিলে আজি ভাইটিৰ কাৰণে ঘৰ চলি আছিলে কাৰণে আজি কিমান বয়স? 30 বছর। ক'ত ঘৰ আপোনালোকৰ?
শ্ৰীকান্ত বৰ্মন হাই স্কুলৰ লগত কৰিছোঁ